অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত আপোনালোকক খুবেই ভাল খবৰ এটা দিম। এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব। মই আপোনালোকক যেনেধৰণে দেখুৱাম আপোনালোকে তেনেধৰণে চেক কৰিব যে আপোনাৰ ডিষ্ট্ৰিক্টত কিমানজন বেনিফিচিয়াৰী বৰ্তমান চিলেকশ্যন পালে, তাৰপিছত ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকৰ সমষ্টিত কিমানজন চিলেকশ্যন পালে, সমষ্টিৰ পৰা আপোনালোকৰ পঞ্চায়ত যাব, পঞ্চায়তৰ পৰা আপোনাৰ গাঁও যাব। তাৰপিছত আপোনালোকে নিজে অনুমান কৰিব পাৰিব যে আমাৰ গাঁওখনৰ পৰা কিমানজনে এপ্লাই কৰিছিলে, কিমানজন চিলেক্ট হ'ল। সকলোখিনি আপোনালোকক মই এই ভিডিঅ'টোৰ দ্বাৰাই জনাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে ধুনীয়াকৈ চাই থাকিব। আপোনালোকে গুগলত গৈ কিনে প্ৰথমতে চাৰ্চ কৰিব CM-AAA বুলি। তাৰপিছত আপোনালোকে অকণমান টাইম ৰ'ব, নেটটো শ্ল' মোৰ বহুত, অকণমান টাইম আপোনালোকে ৰখিব। এনেদৰে চাৰ্জ হৈ দিব, চাৰ্জটো আপোনাৰ হ'বলৈ দিব। তাৰপিছত আপোনালোকে দেখিব ইয়াতে এটা ৱেবছাইট দেখিব প্ৰথম, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আছাম অভিযান 2.0 আপোনাৰ তাত ক্লিক কৰি দিব। ক্লিক হোৱাৰ পিছত আপোনালোকক এনেধৰণে ডেছবৰ্ডটো দেখুৱাব, এনেধৰণে আপোনালোক দেখুৱাব, আপোনালোকে চাব পাৰিব। তাত আপোনালোকে ইয়াতে ছাইডত দেখিব চাইন ইন আৰু লগইন বুলি আছে, তাৰ তলত আপোনালোকে দেখিব ডেছবৰ্ড 2.0 বুলি, আপোনালোকে তাত ক্লিক কৰি দিব। অকণমান টাইম ৱেইট কৰিব, ইয়াতে চাৰ্জ হৈ আছে। চাৰ্জ হোৱাৰ পিছত আপোনালোকক ডেছবৰ্ডটো এনেধৰণে দেখুৱাব। আপোনালোকে দেখিব ইয়াতে টোটেল ৰেজিষ্ট্ৰেশ্যন কিমানজনে কৰিছিলে, তাৰপিছত ছাবমিট ফাইনেল কিমানজনে কৰিলে, সকলোখিনি আপোনালোকে দেখিব। ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট এটা শ্ব' হ'ব, আপোনালোকে ইয়াতে 50 নম্বৰটো মাৰি ল'ব। গোটেইখন ডিষ্ট্ৰিক্টৰ আপোনালোকে ইয়াত দেখিব ধুনীয়াকৈ। আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে নিজে চিলেক্ট কৰি ল'ব, আপুনি কোনখন ডিষ্ট্ৰিক্টৰ। মই এক্সাম্পল হিচাপে এটা ডিষ্ট্ৰিক্ট আপোনালোকক দেখাই দিলোঁ। মই আপোনালোকক এতিয়া বৰপেটা সমষ্টিটো দেখুৱাই দিওঁ। বৰপেটাত মই ক্লিক কৰিলোঁ। অকণমান টাইম ৰখিব আপোনালোকে, নেটটো শ্ল' কাৰণে। তাৰপিছত আপোনালোকে দেখিব ইয়াতে নেম অফ LAC-টো কিমানটা সমষ্টি আছে। বৰপেটা ডিষ্ট্ৰিক্টত 4টা সমষ্টি আছে। 4টা সমষ্টিত কিমান চিলেকশ্যন হৈছে আপোনালোকে চাব পাৰিব। 1326টা, 703টা আৰু 1000 আৰু 802টা। গতিকে আপোনালোকৰ কোনটো সমষ্টি আপোনালোকে নিজে বিচাৰি ল'ব, আৰু সেইটো কথা আপোনালোকে গম পাব যে আপোনালোকে কোনটো সমষ্টিত পৰিছে। আৰু তাৰ পৰা আপোনালোকে চিলেকশ্যন কৰিব যে আমাৰ সমষ্টিত কিমানটা পঞ্চায়ত আছে। আপোনালোকে প্ৰথমতে ধৰক চেঙাৰ কথাই ক'লোঁ মই, চেঙাত 703জন দিছে। তাৰপিছত আপোনালোকে চেঙা সমষ্টিটোত কিমানটা পঞ্চায়ত আছে, সেই পঞ্চায়তটোৰ আপুনি কোনটোত পৰে তেনেকৈ আপোনালোকে ভাগ কৰক। যদি 10টা পঞ্চায়ত আছে, 700 দিলে কিমানকৈ পৰিলে আপোনালোকে সেই হিচাপে অনুমান কৰক।